তৃতীয় খণ্ডৰ যি কালী পূজা আছে মই প্ৰায়ভাগ প্ৰত্যেক বছৰে এটা আহিবলৈ চেষ্টা কৰোঁ। প্ৰত্যেক বছৰে ফাগুন মাহৰ অমাৱস্যাৰ দিনা আমাৰ এই কালী পূজাখন অনুষ্ঠিত কৰে। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আহি মা কালীৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰাৰ লগতে ধূপ চাকি জ্বলাই যাতে এই অঞ্চলটোৰ মংগলৰ কাৰণে তেখেতসকলে আহিছে, তেখেতসকলে ব্যক্তিগত জীৱনৰ মংগলৰ কাৰণে আহিছে আৰু যাতে মাৰ আশীৰ্বাদত যাতে গোটেই এই অঞ্চলটোৰ পৰা যাতে সকলো অপয়া মংগলৰ যাতে নাশ হয় আৰু যাতে অঞ্চলটোৰ উন্নতি হয় তাৰে প্ৰাৰ্থনা জনাবৰ কাৰণে অঞ্চলবাসীয়ে জুলাই আহিছে। হয়, প্ৰায় 172 বছৰ অতিক্ৰম কৰিছে পূজাখনে আৰু বছৰ বছৰ মই নিজেও দেখিছোঁ যে চকুৰ আগতে পূজাখন ডাঙৰ হৈ আহিছে। মই ভাবোঁ যে তেখেতসকলক নতুনকৈ একো স্বীকৃতি দিয়াৰ বা ক'বলৈ কোনো কথা নাই, কাৰণ সকলোৱে জানে যে চবতকৈ আমাৰ এই গোটেই দক্ষিণ অসম অঞ্চলত সকলোতকৈ পুৰণা কালী পূজা বুলি ক'লে এইখন কালী পূজাকে বুজায়। তেখেতসকলৰ মন্দিৰৰ গোটেই পৰিৱেশৰ পৰা আদি কৰি বা পূজাখনৰ সংগতি ৰাখি যিখিনি অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰে, সাংস্কৃতিক অনুষ্ঠান, মাংগলিক অনুষ্ঠান বা যিখিনি ধৰ্মীয় কাৰ্যসূচী তেখেতসকলে পালন কৰে, খুব সুন্দৰভাৱে পালন কৰি যায়। মই ভাবোঁ যে তেখেতসকলৰ পৰা শিকিবলগীয়া বহুত আছে। ভৱিষ্যতত আমিও এই পূজাখনৰ পৰা শিকি যিবিলাক আমাৰো নিজৰ নিজৰ অনুষ্ঠান বা কাৰ্যক্ৰমবিলাক চলি থাকে, সেই কাৰ্যক্ৰমবিলাকো তেখেতসকলৰ উদাহৰণস্বৰূপে আমি কেনেকৈ পালন কৰিব পাৰোঁ তাকে শিকিব লাগে। আৰু মই আশা কৰোঁ যাতে এই পূজাখন আৰু জনপ্ৰিয় হৈ উঠক আৰু এনেধৰণে বছৰ বছৰ পিছত বা আগন্তুক বছৰবিলাকত পূজাখন যাতে আৰু ডাঙৰ হৈ যায় তাৰে মই কামনা কৰোঁ। কালী পূজাখন 1259 ভাস্কৰাব্দ আৰু ইংৰাজীত যদি আমি ক'বলৈ হয় তেতিয়াহ'লে 1853 চনত এই কালী পূজা স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰা অবিৰতভাৱে ইয়াত চলি আছে আজিলৈকে 172তম বৰ্ষ। আমাৰ 3 দিনীয়া কাৰ্যসূচী। যোৱাকালি আমাৰ ইয়াত এইটো শিৱৰাত্ৰি পূজা হৈছে, আজি কালী পূজা হ'ব আৰু পৰহিলৈ আমাৰ কাৰ্যসূচী আছে, ৰাজহুৱা কিছুমান কাৰ্যসূচী আছে, ভোগ ভাত বিতৰণ, প্ৰসাদ বিতৰণ, তাৰপিছত আমাৰ আৰু ৰাজহুৱা কিছুমান কাম থাকে, সেইবিলাকো আমি সেইদিনাখনে কৰি লওঁ। তাৰপিছত আয়তীসকল আহিব, তাৰপিছত আকৌ ৰাইজ ইয়াত মিলিত হ'ব। ঠিক গোটেই দিন ৰাত আমাৰ এই তেনেকৈ চলি আছে। সাংস্কৃতিক আজি ৰাতিৰ ভাগত আমাৰ যাত্ৰা অভিনয় আছে, যুগান্তৰ নাট্য দল, গতিকে তেওঁলোকে ইয়াত নাট প্ৰদৰ্শন কৰিব। এতিয়ালৈকে ক'বলৈ গ'লে মোটামুটি আমি ক'ব পাৰোঁ প্ৰায় 3000 মান ভক্ত পাৰ হৈছে। বিশেষ কাৰ্যসূচী বুলি ক'লে আমি পৰম্পৰাগতভাৱে যিখিনি কৰি আছোঁ, ব্যতিক্ৰম ইয়াত মানে কৰিব বিচৰা নাই, কাৰণ দেৱী পূজাৰ লগত মানে যিটো পৰম্পৰা থাকে সেইটোহে আমি কৰি আছোঁ। ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পাতিব পাৰি, কিন্তু সেইটো আমি পাতিবলৈ বিচৰা নাই, কাৰণ ৰাজহুৱা অৰ্থৰ ব্যৱস্থাৰ কথাও আছে, আৰ্থিক ব্যৱস্থাৰ কথা আছে। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি বেলেগ কাৰ্যসূচী হাতত লোৱাৰ কথাটো ভবা নাই, কাৰণ আমাৰ পিছত কৰিবলগীয়া বহুত কাম আছে, সেইবিলাক কৰি যাব লাগিব। তাৰপিছত নতুন প্ৰজন্মই যদি কিবা ভাবে সেইটো তেওঁলোকৰ কথা আহি পৰিব। এই কালী পূজাখন অকল হাৰপাৰাবাসী ৰাইজে আমাৰ সমগ্ৰ অঞ্চলবাসী নাই, আমাৰ হাৰপাৰা তৃতীয় খণ্ডৰ নেতৃত্বত চলে, কিন্তু অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা সদায় থাকে, তেওঁলোকে যথেষ্ট আমাক সহায় কৰে। সেইটোৱে আৰু এটা বাৰ্তা কঢ়িয়াই লৈ যায়।